এনেকুৱা বিপদত পৰিম বুলি মই ভবাই নাছিলোঁ। তাকে মানে মই আহিব লগা হ'ল মেডিকেল কিয় আহিছোঁ কৈ আছোঁ আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই। মানে গাইছ মই আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ প্ৰায় ডিউটি ছুটি হোৱাৰ পিছত। এপিনে মই এতিয়া ৰখি আছোঁ বাছৰ কাৰণে ৰখাৰ কাৰণ হ'ল মানে মোৰ ডিউটি ছুটি হোৱাৰ পিছত যাব লাগিব ৰুমত। এপিনে ধুনীয়াকৈ বাছখন অহাৰ পিছত মই ৰখি নেকি বাছত উঠি গ'লোঁ। তাকে মানে টিকেট কৰি পিছত মই এপিনে বঢ়িয়াকৈ আহি পাই গ'লোঁ বাছৰ পৰা ধুনীয়াকৈ নামি কৰি এতিয়া গৈ আছোঁ মানে ৰুমলৈ বুলি আৰু ৰুমলৈ যোৱাৰ আগতে ৰ'ব টিকলৰ কাৰণে কিবা এটা লৈ যাব বুলি আমাৰ ৰুমৰ ওচৰতে থকা আণ্টিজনী দোকানলৈ মানে মই ৰখি নেকি টিকলৰ কাৰণে মানে জুচ এটাকে লৈ ল'লোঁ আৰু এপিনে বঢ়িয়াকৈ ৰুমত যাই দেখিলোঁ আমাৰ টিকলো শুই আছে। কি হ'ল বুলি তাই সুধিলোঁ, সোধাৰ পিছত কৈছে তাই গাটো বোলে ভাল লাগি থকা নাই। তাকে মই এপিনে লাইট চালোঁ, সঁচাকৈ তাই গাটো বিয়াত জ্বৰ উঠি মানে জ্বৰ বুলি কোৱা গম পাই লৈ মই বেগটো থৈ জল্দি যাওঁ এতিয়া মেডিকেল যায় তাইৰ কাৰণে টেবলেট লৈ আনো। এপিনে মই ডিউটিৰ পৰা অহা বেছি টাইম হোৱাই নাই। তাকে বেগটো থৈ মই বঢ়িয়াকৈ মেডিকেলত যাই মানে মই ৰখি নেকি তাইৰ কাৰণে জ্বৰ চৰ্দি মাথা বিষৰ বড়িবিলাক লৈ এতিয়া যাব লাগে ৰুমত আৰু ৰুমত মানে ৰ'ব ভাবিছোঁ এতিয়া বজাৰ খালি পেলাই ওলাই আহিলোঁ। এতিয়া মই অলপ বজাৰকে কৰি লৈ যাওঁ বুলি ধুনীয়াকৈ মানে মই য'ৰ পৰা বজাৰ লৈ যাওঁ সেই আংকলজনৰ দোকানলৈ অহাৰ পিছত মই ধুনীয়াকৈ বজাৰ অলপ একেবাৰে লৈ ল'লোঁ আৰু লৈ এতিয়া ওলালোঁ ৰুমত। মানে মই সেই ৰুম পাই লৈ আমাৰ টিকলৰ কাৰণে অনা বগীটা তাইক দি দিলোঁ। তো ভাবিছোঁ আজি ভিডিঅ'টো মানে সামৰি কিনে পাইছে প্লিজ কমেণ্ট এটা কৰি জনাব। खत्म।